বুধবাৰে পুৱা 11 মান বজাত মা ভাৰতীয় সুৰক্ষা আৰু ভাৰতীয় সেনাবলক মনোবল বৃদ্ধিৰ উদ্দেশ্যে আৰু অপাৰেশ্যন সিন্দুৰক সন্মান জনাই বিজেপিৰ টিম কাৰ্বি আংলঙৰ উদ্যোগত আৰু সাধাৰণ নাগৰিকৰ সহযোগত ডিফুত তিৰংগা যাত্ৰা বাহিৰ কৰে। অংশগ্ৰহণকাৰীসকলে হাতে হাতে তিৰংগা পতাকা লৈ ভাৰত মাতাৰ জয়গান গাই ভাৰত জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ আদি ধ্বনি দি ভাৰতীয় সেনাবলক মনোবল বৃদ্ধি কৰাৰ লগতে দেশমাতৃৰ প্ৰতি শ্ৰদ্ধা জনায়। CM তুলিৰাম ৰংহাঙৰ নেতৃত্বত ডিফু কাছা ষ্টেডিয়ামৰ পৰা গান্ধী পাৰ্কলৈকে তিৰংগা ৰেলী বাহিৰ কৰা হয়। ডিফু কাছাৰ আজি তিৰংগা যাত্ৰাত কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাং, সাংসদ অমৰ সিং টিছু আৰু বিধায়ক বিদ্যা সিং ইংলেঙৰ অন্যান্য দল সংগঠনৰ নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰে। সন্মানীয় পাৰ্টিচিপেণ্টসকল, আমি সকলোৱে যিমানখিনি ইয়াৰ পাৰ্টিচিপেণ্টছ আছে, যে ইয়াৰ অৰ্গেনাইজেশ্যনছ বেলেগ বেলেগ অৰ্গেনাইজেশ্যনছ আছে, দল সংগঠন আছে আৰু জ্যেষ্ঠ নাগৰিকবিলাক আছে আৰু যুৱক যুৱতীসকল আছে, ইয়াত বন্ধু বান্ধৱীসকল আছে। আমি একেলগে ইয়াৰ প্ৰয়োজন যাব লাগিব এতিয়া যে আমি আৰ্ম ফৰ্চেছৰ তেখেতসকলৰ কাৰণে আমি আশীৰ্বাদ দিব লাগিব। আমি তেখেতসকলৰ কাৰণে আমি ভগৱানৰ প্ৰাৰ্থনা দিব লাগিব যাতে শক্তিশালী তেওঁলোকক পায়, যাতে আমাৰ সেই যাত্ৰাটো যিটো আমাৰ পাকিস্তান যিটো আমাৰ সন্ত্ৰাসবাদীৰ ওপৰত যিটো আমি সন্ত্ৰাসবাদীৰ ওপৰত যিটো আমি যুদ্ধ কৰিছোঁ, সেই যুদ্ধটো আমি জিকিব লাগিব। গতিকে আৰ্ম ফৰ্চেছৰ যিমানখিনি আছে তেখেতসকলক একেলগে গৈ তেখেতসকলক আশীৰ্বাদ আৰু ভগৱানৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে মই অনুৰোধ কৰি মোৰ মন্তব্য ইমানতে সামৰি মাৰিব। ডিফুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।